মাকৈ খেতি কৰি মূৰে কপালে হাত দিছে সিধাবাৰীৰ নয়াপাৰৰ কেইবাটাও পৰিয়ালে। অভিশপ্ত ধুমুহা বৃষ্টিয়ে ধ্বংস কৰি থৈ গ'ল কেইবাটাও পৰিয়ালৰ মাকৈ খেতি। গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্যগিৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত নয়াপাৰজা প্ৰথম খণ্ডত ধুমুহা বৃষ্টিয়ে কেইবাটাও পৰিয়ালৰ মাকৈ খেতি ধ্বংস কৰি থৈ যায়, যাৰ ফলত মূৰে কপালে হাত দিছে পৰিয়ালকেইটাই। চৰকাৰৰ পৰা লোন লৈ কৰিছিলে মাকৈ খেতি। হাজাৰ হাজাৰ টকা খৰচ কৰি মাকৈ খেতি কৰা মাকৈখিনি নিশা কাল ধুমুহা বৃষ্টিৰ ফলত গছবোৰ মাটিত বাগৰি পৰে, ফলত বিস্তৰভাৱে ক্ষতিসাধন হয়। সেয়েহে নয়াপাৰৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালকেইটাই চৰকাৰীভাৱে সকাহ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। নগৰবেৰাৰ পৰা খিতাবালী ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।